morning students. আজি আমি ক্লাছটোত আলোচনা কৰিম লেন্সৰ বিষয়ে। লাষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ যে পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ পঢ়িছিলোঁ, স্নেলৰ সূত্ৰ পঢ়িছিলোঁ, প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইণ্ডেক্স পঢ়িছিলোঁ আৰু তাৰ ৰিলেটেড আমি কিছুমান নিউমাৰিকেল সলভ কৰিছিলোঁ। ঠিক আছে, তো আজি আমাৰ টপিকটো হৈছে ৰিফ্ৰেকশ্যন বাই স্ফেৰিকেল লেন্সেছ, গোলাকাৰ লেন্সৰ দ্বাৰা পোহৰৰ প্ৰতিসৰণ। এতিয়া প্ৰথম কথা হ'ল যে লেন্স বুলি ক'লে আমি কি বুজোঁ? আমি দাপোনৰ বিষয়ে পঢ়ি আহিলোঁ। দাপোন হৈছে যে পাৰ্ট অফ ওৱান স্ফেয়াৰ, এটা স্ফেয়াৰৰ এটা পাৰ্ট হয়। এতিয়া লেন্স বুলি ক'লে আমি কি বুজিম বা লেন্সৰ মাজেৰে কেনেকৈ ধৰণে পোহৰৰ প্ৰতিসৰণ ঘটে এই কথাটো জানিবলৈ হ'লে আমি লেন্স বুলি ক'লে আমি কি বুজিম চোৱা। A transparent medium bound by two surfaces. A transparent medium bound by two surfaces of which one or both surfaces are spherical. ক'লে যে লেন্সৰ দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ হয় বুলি কৈছে। দুখন পৃষ্ঠ হ'ব লাগিব যাৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ হ'ব পাৰে। তাৰমানে যদিহে ওৱান ছাইড স্ফেৰিকেল হয়, আনাডাৰ ছাইড কি হ'ব পাৰিব, প্লেন হ'ব পাৰে বা বোথ ছাইডো স্ফেৰিকেল হ'ব পাৰে, এনেকুৱা ধৰণে ফৰ্ম হয়। তাৰমানে লেন্স বুলি ক'লে আমি এটা স্বচ্ছ পদাৰ্থ বুজোঁ, এটা কি হৈছে ট্ৰান্সপাৰেণ্ট মিডিয়াম হয়। তো ইয়াৰ লেন্স মিনছ পাৰ্ট অফ ওৱান স্ফেয়াৰ, এটা স্ফেয়াৰৰো হ'ব পাৰে বা তাতকৈ কি হ'ব পাৰে, বেছিও হ'ব পাৰে, টু পাৰ্টছ আহি পৰে। তো তাৰ ওপৰত বেছ কৰি আমি লেন্সৰ স্ফেৰিকেল লেন্সেছ আমি টু টাইপছ আমি কি কৰোঁ, কনচিডাৰ কৰোঁ। তো নম্বৰ ওৱান হৈছে, প্ৰথমখন হৈছে কনভেক্স লেন্স, যাক আমি কি বুলি কওঁ, উত্তল বুলি কওঁ। আৰু দুই নম্বৰখন হৈছে কনকেভ, যাক আমি কি বুলি কওঁ, অৱতল বুলি কওঁ। ঠিক আছে, এতিয়া কনভেক্স আৰু কনকেভ বুলি ক'লে আমি কি বুজোঁ? ফৰ এক্সাম্পল আমি যোনখন মেগনিফাইং গ্লাছ লওঁ, যোনখন মেগনিফাইং গ্লাছ বা আমি ইউজ কৰা, আমি চশমাত ব্যৱহাৰ কৰা যোনখন গ্লাছ, সেইখন যদি তোমালোকে চুই চোৱা, কিছুমান আমি ধৰিব পাৰোঁ এনেকৈ চুই চালে মাজৰ অংশটো উঠি যোৱা নিচিনা লাগে, আৰু কিছুমানৰ দেখোঁ যে মাজৰ অংশটো সোমোৱা, বাহিৰৰ অংশটো উঠা হয়, এনেকুৱা ধৰণৰ আমি কিছুমান ধৰিব পাৰোঁ। সেইটোৰ ওপৰত সেইটো কেলৈ এনেকুৱা হয়, তাৰ ওপৰত বেছ কৰি আমি কেনেকুৱা ধৰণে কোনখন কি লেন্স আমি চিনাক্ত কৰিব পাৰোঁ, আইডেণ্টিফাই কৰিব পাৰোঁ, সেইটো হৈছে প্ৰথম কথা হ'ল যে কনভেক্স লেন্স বুলি ক'লে কেনেকুৱা হ'ব। কনভেক্স লেন্স হৈছে এনেকুৱা ধৰণৰ, মই ইয়াত এটা স্পেয়াৰ ড্ৰ কৰিলোঁ, তাৰপিছতে আৰু এটা এনেকৈ ইয়াত মই স্পেয়াৰ ড্ৰ কৰিছোঁ। ঠিক আছে, এতিয়া এই স্পেয়াৰটোৰ দুটা স্পেয়াৰ হ'লনে, এই দুইটা স্পেয়াৰ মই কি কৰিলোঁ, এই পৰ্চনটো মই কমপ্লিটলি কি কৰি দিলোঁ, আঁতৰাই দিলোঁ। ইয়াত তোমালোকে দেখিলা যে এই যোনখন মই ফৰ্ম কৰালোঁ, দুটা স্পেয়াৰৰ পাৰ্টত মই যোনটো ফৰ্ম কৰালোঁ, সেইখন হৈছে কি হৈছে কনভেক্স লেন্স, উত্তল লেন্স বুলি কোৱা হয়। আৰু ইয়াৰ কি হৈছে দুটা মূৰ, মানে মাজৰ পৰ্চনটো কি হয়, উঠা হয়, উখহা হয়, এনেকৈ ফুলি থকা নিচিনা লাগে, সেইখনক আমি কি বুলি কওঁ, উত্তল লেন্স বুলি কওঁ। ঠিক তেনেকৈ কনকেভ, অৱতল মানে কোনখন হ'ব, স্পেয়াৰৰ ওৱান পাৰ্ট এইটো হৈছে স্পেয়াৰ, আৰু এফালে আৰু এটা পাৰ্ট মই ড্ৰ কৰিছোঁ এইটো, আৰু এইটো যদি মই জইন কৰি দিওঁ তেতিয়াহ'লে এখন আমাৰ বনি গ'ল কি, অৱতল কনকেভ লেন্স। এতিয়া এই দুইখনত কি হৈছে চোৱা, তাৰে প্ৰথম যোনখন আছে সেইখনৰ কাৰণে তোমালোকৰ লিখা আছে, সেইখনক কি বুলি কোৱা হয়, ডাবল কনভেক্স লেন্স বা দ্বিউত্তল বুলি কোৱা হয়। তাৰ উপৰি ইয়াত কোৱা হয় অভিসাৰী লেন্স, আৰু তেনেকৈ ইখনক কোৱা হয় অপসাৰী লেন্স, দেট মিনছ ডাবল কনকেভ বুলি কোৱা হয়, দি অৱতল লেন্স বুলিও কোৱা হয়। তো এতিয়া কি কাৰণে ইয়াক অভিসাৰী বা অপসাৰী বা কনভাৰ্জিং বা ডাইভাৰ্জিং বুলি কোৱা হয়, তাৰ কাৰণে আমি চাব লাগিব যে এই যোন দুখন লেন্স আছে, এই দুখন লেন্সৰ পৰা আমি এতিয়া চিনাক্ত কৰিম কিছুমান টাৰ্ম, যিবোৰ তোমালোকে মিৰত পাইছিলা, লাইক ফ'কাছ, চেণ্টাৰ অফ কাৰ্ভেচাৰ, প্ৰিন্সিপাল এক্সিছ, পল, এনেকুৱা ধৰণৰ কিছুমান আমি টাৰ্ম পাইছোঁ। ঠিক তেনেকৈ ইয়াতো আমি সেই বস্তুখিনি চাম। তো তাৰ কাৰণে আমি কিছুমান ফিগাৰ এটা ড্ৰ কৰিব লাগিব। সেই ফিগাৰটো ড্ৰ কৰাৰ আগতে তোমালোকে প্ৰথমতে কি লিখি ল'ব লাগিব, প্ৰথমতে তোমালোকে এনেকৈ লিখা
লেন্সৰ দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুইখন পৃষ্ঠই গোলাকাৰ A transparent material bound by two surfaces of which one or both surfaces are spherical forms a lens. Next likha lens or prokar number 1 uttol lens ekhon draw kora number 2 obotol lens ekhon draw koriba ekhon hoise convex aru ekhon hoise ki concave thik ase uttol lens boli kole ami ki bujho যে যোনখন লেন্সৰ দুইখন পৃষ্ঠৰে বাহিৰলৈ উফন্দি থাকে যোনখন লেন্সৰ দুইখন পৃষ্ঠৰে বাহিৰলৈ উফন্দি থাকে সেইখনক আমি উত্তল বা দ্বি উত্তল বা কি বুলি কওঁ আমি অভিসাৰী লেন্স বুলিও কওঁ অৰ্থাৎ মাজভাগ শকত হল কি লিখিবা A lens may have two spherical surfaces bulging outwards. Such a lens is called a double convex lens. Tomorrow book it is simply called a convex lens. It is thicker at the middle is compared to the edges. Convex lens converges like rays. কি কৰে convex lens rays বোৰ কি কৰিব converge কৰিব ঠিক তেনেকৈ concave lens হ'ব মাজৰ অংশটো সুমুৱা হ'ব হেতু কি বুলি কোৱা হ'ব এখনক concave বা অবতল lens বুলি কোৱা হয় তো এতিয়া আমি এই টার্মসখিনি আমি আইডেন্টিফাই কৰিম টার্মসখিনি আইডেন্টিফাই কৰিবলৈ যাওঁতে প্ৰথম কথা হ'ল যে দাপোন বা মিৰৰত আমি প্ৰত্যেকটো টার্ম এটা এটাই পাইছিলো লাইক পোল প্ৰিন্সিপাল এক্সিস তাৰপিছতে কি আছিল ৰেডিয়াস অফ কাৰ্ভেচাৰ লাইক সেন্টাৰ অফ কাৰ্ভেচাৰ ফোকাল লেংথ আমি পাইছিলো ঠিক তেনেকৈ লেন্সৰ ক্ষেত্ৰত আমি কেনেকৈ দেখাম এটা স্ফেয়াৰ হৈ গ'ল এটো সেন্টাৰ আৰু এটা আমি এনেকৈ স্ফেয়াৰ ড্ৰ কৰিলো এটো হৈ গ'ল ইয়াত সেন্টাৰ সো দুটা স্ফেয়াৰৰ যেটো কম্বিনেশন হয় লেন্স এতিয়া মই এই এডাল লাইন জয়েন কৰিলো জুনডাল লাইন ইয়াৰ মাজেদি পাৰ হৈ গৈছে সো এটোক মই নাম দিলো C1 এটোক নাম দিলো মই কি C2 এটোক মই C1 বুলি দিছো এটো হৈ গ'ল C2 তাৰমানে তোমালোকে এটোৱে বুজিছা যে লেন্সৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ কেটা থাকে দুটা থাকে কিন্তু মিৰৰত এটা হয় কি কাৰণে দুটা থাকে কাৰণ লেন্স ইজ এ কম্বিনেশন অফ টু স্ফেৰিকেল সাৰফেসেস বুজি পালানি তো তাৰ পিছতে আহিলে দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ আহিলে আৰু এনেকুৱা এটা লাইন ড্ৰ কৰিছো এক্স্যাক্টলি দ্য মিড পইণ্ট অফ দা লেন্স এই পইণ্টটো যেটো দেখিছো এই পইণ্টক O এটোৰ নাম দিয়া হ'ল অপটিক্যাল সেন্টাৰ এটো কি বুলি কলে অপটিক্যাল সেন্টাৰ আলোক কেন্দ্ৰ আৰু এটো কি সেন্টাৰ অফ কাৰ্ভেচাৰ ভাস্কেন্দ্ৰ সিমিলাৰ টু এটো একে হয় সেম হয় এটো তাৰ পিছতে এই সুন্দৰ লাইন আছে এই লাইনডালক কি বুলি কলে প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ ঠিক আছে এইকিটা হৈছে টার্ম বাকি আমি ফোকাল লেংথ আমি ডায়াগ্রাম ড্ৰ কৰিম তো আমি এতিয়া সাম যে কনভাৰ্জিং লেন্স আৰু ডাইভাৰ্জিং লেন্স অভিসাৰী আৰু অপসাৰী বুলি কলে আমি কি বুজো তো প্ৰথমতে আমি সাম কনভাৰ্জিং লেন্স কি সাম আমি convex lens converges light rays প্ৰথমটো আহিব convex lens converges light rays কি লিখিবা উত্তল লেন্সে পোহৰৰ ৰশ্মি কি কৰে অভিসাৰী কৰে তো তাৰ কাৰণে আমি কি কৰিম এইখন হৈ গ'ল আমাৰ উত্তল লেন্স খন উত্তল লেন্স আৰু ইয়াতে আমি এডাল কি আকিলো প্ৰিন্সিপাল এক্সিস আকিলো এখিনিতে এটা পয়েন্ট দিলো এখিনিতে এটা পয়েন্ট দিলো এটো হৈ গ'ল C1 সেন্টাৰ অফ কাৰ্ভেচাৰ এটো কি হৈ গ'ল সেন্টাৰ অফ কাৰ্ভেচাৰ C2 যেটো দুটা থাকে বুলি কৈছো লেন্সত তাৰ পিছতে এটো হৈ গ'ল অপটিক্যাল সেন্টাৰ এতিয়া আমি কি কৰিম ইনফাইনাইট ডিসটেন্সৰ পৰা কিছুমান কি আনিম আমি ৰেজ আনিম তো প্ৰথমতে এডাল ৰে আমি ড্ৰ কৰিছো the rays which are passing through the point optical center এনেকুৱা এটা ৰশ্মি আমি দেখাইছো জুনডাল ৰশ্মি লেন্সৰ কিহৰ মাজেদি পাৰ হৈ গৈছে আলোক কেন্দ্ৰ অপটিক্যাল সেন্টাৰৰ মাজেদি পাৰ হৈ গৈছে হেডাল
একো বেণ্ড নোহোৱাকে একো ইফাল সিফাল নোহোৱাকে সাধাৰণতে ৰিফ্ৰেকশ্যনত পোহৰৰ পথৰ দিশৰ সলনি হয় ডাইৰেকশ্যন অফ লাইট চেঞ্জেছ বাট ইন দিছ কেছ when light rays passing through the optical center এই ক্ষেত্ৰত যেতিয়া কি হয় পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি পাৰ হৈ যায় লেন্সৰ তেতিয়া সেই ৰশ্মিডালৰ দিশৰ সলনি নহয় চিধা চিধি গুচি যায় তো এটা চিধা চিধি গুচি গ'ল ঠিক আছে তাৰপিছতে ওপৰেদি এডাল দেখালো যোনডাল প্ৰিন্সিপাল এক্সিছৰ প্যাৰালেলি গৈছে ৰিফ্ৰেকশ্যনৰ পাছত কি হ'ব এটা বিন্দুৰ মাজেদি এনেকে পাৰ হৈ গুচি যাব এটো আৰু এডাল এইফালে দেখালো হেডালো ৰিফ্ৰেকশ্যনৰ পাছত একেটা বিন্দুৰ মাজেদি এনেকে পাৰ হৈ গুচি গৈছে ঠিক তেনেকে আৰু এডাল যদি আকৌ এডালো এই বিন্দুটোৰ মাজেদি পাৰ হৈ যাব ইয়াত যদি আকৌ এডালো এইফালে পাৰ হৈ যাব so all rays are after refraction meet at the same point this one is known as f এটোকে কি বুলি কলে f বুলি কলে আৰু এটোকে কলে কি এটো কি ফোকাস পয়েন্ট এটোকে কি বিন্দু বুলি কলে লেন্সৰ ফোকাস বিন্দু here all rays are converges towards the point f2 ইয়াত সববোৰ ৰশ্মি পোহৰৰ ৰশ্মি f বিন্দুৰে কি হৈছে অভিসাৰী হৈছে হেফালি গৈছে towards the f তো এটো হৈ গল আমাৰ কি ফোকাস বিন্দু আৰু ওৰ পৰা f লৈকে o f2 এইখিনি দেখিছা না o f2 কি বুলি কব ফোকাল লেন্থ বুলি কব কি দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য বুলি কব আৰু ইয়াতো ঠিক একে ধৰণে লেন্সৰ ক্ষেত্ৰতো ফোকাস বিন্দুটো অপটিকেল সেন্টাৰ আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজত থাকে যেনেকৈ তোমালোকে মিৰৰ বা দাপুনত পাইছিলা যে ফোকাস বিন্দুটো সেন্টাৰ অফ কাৰ্ভেচাৰ ভাস্কেন্দ্ৰ আৰু পোল মিৰৰ মাজত থাকে সিমিলাৰলি লেন্সৰ ক্ষেত্ৰতো একো চেঞ্জ নহয় লেন্সটো C2 আৰু ওৰ মাজত কি থাকিব ফোকাসটো থাকিব দ্যাট মিন্স হিয়াৰ অলসো ৰিলেশনশিপ r কি হ'ব টুৱাইস f হয় ইয়াত একো চেঞ্জ নহয় সেম ৰিলেশন ইয়াতো পসিবল হয় এখন হৈ গল আমাৰ কনভাৰ্জিং লেন্সৰ কাৰণে তাৰ পিছতে আহিলে কিহৰ কাৰণে এবাৰ কনকেভ আহিব দ্যাট মিন্স ডাইভাৰ্জিং তো আমি এখন কি আহিলো কনকেভ লেন্স আকিছো ঠিক আছে তো এতিয়া আমি কি কৰিম এডাল এনেকে গুচি গল সিধা সিধি একো চেঞ্জ নহলে ঠিক আছে তাৰ পিছতে এডাল ৰশ্মি এনেকে প্যাৰালেলি যোৱা দেখালো প্ৰিন্সিপাল এক্সিছৰ যোনডাল প্যাৰালেলি গৈছে সেইডাল কি হৈছে এইফালে গুচি গল আৰু এক্সটেন্ডেড লাইনটা যদি মই এনেকে ড্ৰ কৰি দিও তেতিয়া হলে এটা পইণ্টত লগ হোৱা যেন লাগে জাস্ট ইমাজিনেশন যেনেকে আমি কি কৰিছিলো দাপুনত কৰিছিলো মিৰৰত কৰিছিলো সিমিলাৰলি এডাল এনেকে প্যাৰালেলি গল দেন refracted and when you extend the line then meet at the same point and this one is known as f etu ki boli kole yar focus point boli kole this one is virtual yar etu kintu virtual diverging yar kintu etu ki hoye ase real etu hot etu kintu ki অহত So lens and mirror a difference to খুব important হয় লেন্সৰ ক্ষেত্ৰত concave is focus point for concave lens অবতল লেন্সৰ যেটো ফোকাস বিন্দু সেটো অহত ভাৰ্চুৱেল কিন্তু মিৰৰত সেটো আগৰ ৰিয়েল আছিল অবতল দাপনত সেটো কি আছিল ৰিয়েল আছিল আৰু ইয়াত এটো তাৰ কমপ্লিটলি অপোজিট তাৰ মানে মিৰৰত যোনখন কনভাৰ্জিং আছিল অভিসাৰী আছিল লেন্সত হেতু ডাইভাৰ্জিং হৈ গল বুজি পাইছা সবে এটো খুব ক্লিয়াৰ কৰিলে বা ডিফাৰেন্সটো বুজি লোৱা মিৰৰত concave lens is a concave mirror is a converging mirror অবতল দাপুনখন হৈছে অভিসাৰী কিন্তু লেন্সত কি হৈছে concave lens is a diverging অবতল লেন্সখন আকৌ ইয়াত অপসাৰী উলুটা এটা আনটোৰ উলুটা মিৰৰত অবতল দাপনখনে কনকেভ মিৰৰখনে হট ফোকাস এটা দিছিলে ৰিয়েল ফোকাস ফৰ্ম কৰিছিলে কিন্তু লেন্সত কনকেভ লেন্সখনে অবতল লেন্সখনে ভাৰ্চুৱেল ফোকাস দিছে দ্যাট মিন্স both are completely alternate এটা আনটোৰ
উলুটা হয় এই কথাষাৰ ক্লিয়াৰলি তোমালোকে বুজি পাবা বাকি r is equal to twice if mirror and lens দুইটাৰ ক্ষেত্ৰতে সেম হয় and next point object distance image distance vu and focus point all are same in both cases like mirror and lens দাপোন আৰু লেন্সত গুটেইখিনি বস্তু সেম হয় v তে যি বুজাই ইয়াতো সেম বুজাব object distance আৰু image distance u is object distance f is focus length focal length focus দৈৰ্ঘ্য আৰু radius of curvature r ভাঁজ ব্যাসাৰ্ধ এইবোৰ সব একে হৈছে ইয়াত একো চেঞ্জ হোৱা নাই হেখিনি next point খুব important here sign convention যেটো আমি কার্টেসিয়ান সাইন কনভেনশন পাইছিলো হে কার্টেসিয়ান সাইন কনভেনশন টু লেন্সৰ ক্ষেত্ৰটো সেম হয় কি আছিল যে রাইট সাইড ইজ অলওয়েজ পজিটিভ লেফট সাইড ইজ অলওয়েজ নেগেটিভ above the principal axis is positive below the principal axis is negative all are same here ইয়াত কোনো ডিফারেন্স নাই ডিফারেন্স মই খালি কলো real and virtual diverging converging ত হেতু চেঞ্জ আছে then next point in case of a concave lens focal length is positive because left side of the lens যেনেকে আমি দাপোন বা মিরর টু পাইছিলো f is always positive আসলে কনকেভৰ কাৰণে ইয়াটো সেম হয় একো চেঞ্জ হোৱা নাই আৰু ইয়াত কি হৈছে f is positive উত্তোলন এখিনি একে আছে ইয়াত ইকো হেখিনি চেঞ্জ হোৱা নাই তো this one is the ray diagram of identification of focus point for convex and concave lens এটো হৈছে যে উত্তল আৰু অবতল লেন্সৰ কাৰণে ফোকাস বিন্দুৰ চিনাক্তকৰণৰ ৰশ্মি চিত্ৰ ঠিক আছে এখিনি তোমালোকে ভালকে চাই লোৱা আৰু এখিনিত আমি গুটে বস্তুখিনি কোনটো কি আমি হে বস্তুখিনি ডিসকাস কৰিলো এতিয়া কথা হল নেক্সট যে এই যে মই কলো মুখ্য ফোকাস প্ৰিন্সিপাল এক্সিস ৰেডিয়াস অফ কাৰ্ভেচাৰ সেন্টাৰ এই ডেফিনেশন বোৰ লেন্সৰ ক্ষেত্ৰত কি হ'ব সো লেন্সৰ ক্ষেত্ৰটো সেম হ'ব লেন্সৰ একো ডিফাৰেন্স নহয় মিৰৰ যেনেকে তোমালোকে ডেফিনেশন বোৰ দিছিলা ৰেডিয়াস অফ দা স্ফেয়াৰ ইজ নোন এজ ৰেডিয়াস অফ কাৰ্ভেচাৰ সেন্টাৰ অফ দা স্ফেয়াৰ ইজ নোন এজ সেন্টাৰ অফ কাৰ্ভেচাৰ যে বৃত্তটোৰ বা গোলকটোৰ ব্যাসাৰ্ধই হৈছে ভাঁজ ব্যাসাৰ্ধ গোলকটোৰ কেন্দ্ৰই হৈছে ভাঁজ কেন্দ্ৰ এই গুটেইখিনি বস্তু ডেফিনেশনৰ একো চেঞ্জ নহয় গুটেইখিনি বস্তু একেই হয় খালি এটা কথা ইয়াত কি হৈছে যে ইয়াত যদি অপটিক্যাল সেন্টাৰ কৈছো আলোক কেন্দ্ৰ তাত কি আছিল পোল বা মেৰু আছিল ঠিক আছে তো ইয়াৰ পাছত আমি কি হলে যাম এতিয়া কেনেকে লেন্সে ইমেজ ফৰ্মেশন কৰে ইমেজ ফৰ্মেশন বাই লেন্সেস ৰুলস বোৰ কেনেকুৱা হয় তো তোমালোকৰ বুকত আছে চাই লোৱা তোমালোকে বুকখন পেজ নাম্বাৰ টেবুল কিখন দেখিছা তোমালোকে 10.4 and 10.5 টেবুল তোমালোকে মনত ৰাখিব লাগিব rules খিনি চোৱা দিয়া rules তিনটা আছে ইয়াত total rules তো rules তো মই দেখাই দিছো image formation by rules for image formation by lenses লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ নিয়মসমূহ কি হৈছে নাম্বাৰ 1 এখন হৈ গল কি লেন্স উত্তল লেন্স আৰু এখন হৈ গল অবতল principal axis the ray which are parallel to the principal axis যোনডাল ray principal axis or parallelly যায় after refraction the ray is passing through the point f এটা কিহৰ মাজেদি পাৰ হৈ যাব ফোকাসৰ মাজেদি পাৰ হৈ যাব যোনডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে পাৰ হৈ যায় প্ৰতিসৰণৰ পাছত সেই ৰশ্মিডাল ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যাব উত্তলৰ কাৰণে আৰু অবতলৰ কাৰণে কি হ'ব ফোকাস বিন্দুৰ পৰা আঁতৰি যোৱা নিচিনা লাগিব ফোকাস বিন্দুৰ পৰা কি কোৱা নিচিনা লাগিব আঁতৰি যোৱা নিচিনা লাগিব যোনডাল প্যাৰেলেলি যায় আৰু হেতু মিৰৰটো একে পাইছলা একো চেঞ্জ নহয় নাম্বাৰ 2 এটো হৈ গল আমাৰ convex and convex next to কি কৈছে the rays which are passing through the point f যোনডাল ৰশ্মি ফোকাসৰ মাজেদি পাৰ হৈ যায় আপতিত হয় হেডাল প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকে গুচি যাব the ray
which are passing to the point F, then after refraction the rays goes parallel to the principal axis. Jundal apoditor rosmi lensor focusor মাজেদি পাৰ হৈ যাব প্ৰতিসৰণৰ পাছত হেডাল মুখ্য অক্ষৰ সমান্তৰালকে গুচি যাব তাৰ পিছতে আহিলে জুন্ডাল কিহৰ কাৰণ কেনেকৈ যাব ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যাব এটো ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ গল আৰু প্ৰতিসৰণৰ পাছতি কেনেকৈ গুচি যাব এফালে প্যাৰেলেলি গুচি গল এটো হৈছে সেকেন্ড পইণ্ট থাৰ্ড পইণ্টটো হৈছে জুন্ডাল ৰশ্মি কিহৰ মাজেদি পাৰ হৈ যাব জুন্ডাল ৰশ্মি অপটিক্যাল সেন্টাৰৰ মাজেদি পাৰ হৈ যাব এটা লিখিছে অপটিক্যাল সেন্টাৰ মানে জুন্ডাল ৰশ্মি অপটিক্যাল সেন্টাৰৰ মাজেদি পাৰ হৈ যাব আলোক কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব হেডালৰ একো পথৰ সলনি নহয় দিশৰ সলনি নহয় সিধা সিধি একেটা দিশতে গুচি যাব এই তিনটাই হৈছে আমাৰ নিয়ম আৰু এই তিনটা নিয়ম আমি ব্যৱহাৰ কৰি এই গিটাৰ ৰুলস ফলো কৰি আমি কি ড্ৰ কৰিব পাৰো ৰে ডায়াগ্ৰাম ড্ৰ কৰিব পাৰো তো মই তোমালোকক সেকেন্ড ৰে ডায়াগ্ৰামটো দেখাই দিছো উত্তল লেন্সৰ বাকিখিনি তোমালোকে নিজে চাবা আৰু ৰুলস খিনি যেহেতু মনত থাকিবই লাগিব এই কথাটো মই তোমালোকক আগতেও কৈছো ৰুলস খিনি জানিলেহে তোমালোকে কি কৰিব পাৰিবা ৰশ্মি চিত্ৰবোৰ অংকন কৰিব পাৰিবা মই আকৌ ৰিপিট কৰিছো ফাৰ্স্ট the incident ray which are passing to the point F after refraction the rays goes parallel to the principal axis জুন্ডাল আপতিত ৰশ্মি লেন্সৰ ফোকাসৰ মাজেদি পাৰ হৈ যায় প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হৈ যায় নাম্বাৰ 2 হেতু উত্তলৰ কাৰণে আৰু অৱতলৰ কাৰণে পাৰ হৈ অহা নিচিনা লাগে সেকেন্ডটো হৈছে the ray which are passing to the point F after refraction the rays goes parallel to the principal axis জুন্ডাল ৰশ্মি ফোকাসৰ মাজেদি পাৰ হৈ যায় প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকে যায় 3 নম্বৰটো হৈছে the ray which are passing to the point optical center then after refraction the path of the rays does not change যেতিয়া আলোক কেন্দ্ৰৰ মাজেদি পাৰ হৈ যায় প্ৰতিসৰণৰ পাছত সেই ৰশ্মিডালৰ পথৰ বা দিশৰ কোনো সলনি নহয় সিধা সিধি গুচি যায় ঠিক আছে এই তিনটা নিয়ম আমি মানি চলি পেলাই ৰশ্মি চিত্ৰটি আঁকিব লাগিব তো প্ৰথমটো হৈছে তোমালোকৰ উত্তল লেন্সৰ ফাৰ্স্টটো কি দিয়া আছে সোৱা ফাৰ্স্ট ওয়ান ইজ অহিম ইনফিনিটি থাকিলে কি হ'ব ফোকাসত যেটো মই আইডেন্টিফিকেশনত দেখাইছিলো সেম ডায়াগ্ৰাম সেকেন্ডটো কি কৈছে 2f1 ৰ পৰা আঁতৰত 2f মানে c twice f মানে বেলেগ একো নহয় twice f মানে c হয় তো মই প্ৰথমটো দেখাই দিছো এটো হৈ গল এখন হৈছে উত্তল এটো ধৰি ললো twice f1 এটো হৈ গল f1 ঠিক তেনেকৈ এফালেও থাকিব এটো f2 আৰু এটো হৈ গল কি 2f2 যেটো দুটা থাকিব বুলি কৈছো এতিয়া কোড ফৰ্ম হ'ব twice f ৰ পৰা আঁতৰত মই twice f ৰ পৰা আঁতৰত এটো এটা লক্ষ্য বস্তু অবজেক্ট ৰাখিলো তো ফাৰ্স্ট ৰে ইজ প্যাৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিস প্ৰথমডাল কেনেকৈ গুচি গল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি গল আৰু according to the rules the rays passing to the point F এটা কিহৰ মাজেদি পাৰ হৈ যাব F ৰ মাজেদি পাৰ হৈ যাব নাম্বাৰ 1 ৰুল আমি সেকেন্ড ৰুলটো ফলো নকৰো ইয়াত থাৰ্ড ৰুলটো ফলো কৰিম থাৰ্ডটো আছিল জুন্ডাল অপটিক্যাল সেন্টাৰ মাজেদি পাৰ হৈ যাব হিডাল একে পথতে যাব একো দিশৰ সলনি নহয় then after refraction two rays are meet at that point এই দুডাল ৰে ইয়াত কি কৰিলে লগ লাগিলে this one is a dash b dash তো ইয়াৰ image is formed between twice f2 and f2 image to code form hole right side of the lens between f2 and 2f2 f2 আৰু 2f2 ৰ মাজত গঠন হল দেখিছানে f2 আৰু 2f2 ৰ মাজত গঠন হৈছে প্ৰতিবিম্বৰ স্থান টেবুলখন সোৱা তোমালোকে সবে সেম ওলাইছে এতিয়া প্ৰতিবিম্বটো দেখিবলৈ কেনেকুৱা হৈছে প্ৰতিবিম্বটো দেখিবলৈ কি হৈছে সংকুচিত হৈছে প্ৰতিবিম্বটো কি হ'ব সৰু হ'ব প্ৰতিবিম্বটো কি আহিব ডিমিনিছ আহিব সৰু হ'ব আৰু ৰিয়েল এণ্ড ইনভাৰ্টেড ৰিয়েল হৈছে আৰু কি হৈছে ইনভাৰ্টেড হৈছে এনেকৈ তোমালোকৰ টোটাল কেটা আছে 5টা আছে আৰু তেনেকৈ অবতলৰ কাৰণে কেটা আছে 2টা আছে মিৰৰতে কি আছিল 5টা 2টা ঠিক তেনেকৈ ইয়াতো 5 and 2 এ আছে তো তোমালোকে এই ৰুলস খিনি জানি পেলাই বাকিখিনি বুকৰ পৰা চাই আঁকিবলৈ ট্ৰাই কৰা মই তোমালোকক আৰু ইয়াত মই বেছি এক্সপ্লেনেশ্যনলৈ নাযাওঁ এইখিনিয়ে তোমালোকে আজি
চাই লোৱা গোটেই বস্তুখিনি মই যিখিনি ক'লোঁ সেই বস্তুখিনি আকৌ এবাৰ তোমালোকে নিজে বুজিবলৈ চেষ্টা কৰা বুকখন ফ'ল' কৰা আৰু টেবুলখনৰ পৰা বস্তুখিনি ক্লিয়াৰ কৰা আৰু আগৰ নিচিনাকৈ এই টেবুলখনো তোমালোকে বনাই টেবুলত যেনেকৈ লগাইছিলা প্ৰত্যেকটো ডায়েগ্ৰাম আঁকি পেলাই এই কামটোও কৰিব লাগিব আৰু প্ৰেক্টিছ কৰা ৰুলছখিনি ফ'ল' কৰি বুজি পাইছানে নাই চোৱা আৰু কিবা ডাউট থাকিলে মোক তোমালোকে সুধিবা ঠিক আছে তো আজি আমি লেন্সৰ প্ৰতিসৰণৰ কথা পঢ়িলোঁ কিদৰে ইমেজ ফৰ্ম হয় ৰুলছ আমি তিনিটা গম পালোঁ এইখিনি বস্তু মই বাৰে প্ৰতি কৈছোঁ যে এক্সামত খুব ইম্পৰ্টেণ্ট আহিবই আৰু তোমালোকে এইখিনি খুব ভালকৈ বুজি পাবলৈ হ'লে সঘনাই এই বস্তুখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ডায়েগ্ৰামখিনি ড্ৰ কৰিব লাগিব ৰুলছখিনি মাইণ্ডত আনি লোৱা আৰু টেবুলখনৰ পৰা চাই পেলাই তোমালোকে আঁকা কিতাপতো আঁকি থোৱা আছে এইটো কিতাপত অঁকাটো নাচাবা তাৰ আগতে টেবুলখন ফ'ল' কৰা টেবুলখনৰ মতে তোমালোকে অবজেক্টটোৰ পজিশ্যনটো বহাই লোৱা যেনেকৈ মিৰৰত দেখিছিলা চিমিলাৰলি একো ইয়াত চেঞ্জ নহয় আৰু ইয়াৰ ৰুলছখিনি ফ'ল' কৰি টু ৰেজে য'ত মিট হৈছেগৈ সেইটোৱে হ'ব তাৰ ইমেজ হ'ব আৰু চাই লোৱা যে অবজেক্টৰ এগেইনষ্টত ইমেজটো সৰু হৈছেনে ডাঙৰ হৈছেনে ৰিয়েল নে ইনভাৰ্টেড চাই পেলাই আমি বস্তুখিনি আইডেণ্টিফাই কৰিব পাৰোঁ ঠিক আছে এই কামখিনি তোমালোকে কৰিবা তোমালোকে যদি কিবা বুজি নোপোৱা মোক লগে লগে নেক্সট ক্লাছত তোমালোকে সুধিব পাৰিবা আৰু এইখিনি ক্লিয়াৰ হ'লেহে মই ইয়াৰ পিছৰ টপিকটোলৈ যাম ঠিক আছে তো আজি মই ক্লাছটো ইমানতে সামৰিছোঁ মই আকৌ কৈছোঁ ৰুলছখিনি মাইণ্ডত ভালকৈ চেক কৰি লোৱা কি কথা ক'লোঁ তাৰপিছত তোমালোকে আঁকিবলৈ যত্ন কৰিবা ঠিক আছে আজিলৈ হ'ব ঠিক আছে বাই বাই থেংক ইউ